নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেটৰ চেনেলটোলৈ টেটকাম ৰিকমেন্ডৰ কাৰণে আমি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনৰ সৈতে গণিত প্ৰশ্ন আমি আলোচনা কৰি আছো ইম্পৰ্টেন্স চাইছে আমি কুৱেশ্যনসমূহ প্ৰবলেমসমূহ আমি সলভ কৰি আছো এই সিৰিজৰ আজি হ'ব 6 নম্বৰ ক্লাস যদি আগৰ ক্লাসসমূহ চোৱা নাই চাই লব পুনে পুনে প্ৰথম প্ৰশ্নটোলৈকে গৈছো মেনচুৰেচনৰ হয় এটা বৃত্তৰ পৰিধি 4.4 সেন্টিমিটাৰ দিছে আৰু বৃত্তটোৰ কালি আমাক উলিয়াব দিছে আমাক সার্কেলৰ এৰিয়া উলিয়াব দিছে আৰু দিছে কি পেৰিমিটাৰ দিছে সার্কেল এটা পেৰিমিটাৰ কি হয় টুৱাইস পাই r হয় যত নেকি r মানে হৈছে ৰেডিয়াস তো আমি প্ৰথমতে ৰেডিয়াসটো উলিয়াই লম ৰেডিয়াসটো উলিয়াৰ পিছত আমি কি ফৰ্মুলা এপ্লাই কৰিম বৃত্তৰ কালিৰ ফৰ্মুলা কি হয় পাই r স্কয়াৰ হয় দিয়া আছে টুৱাইস পাই r ইয়াৰ ভ্যালুটো দিয়া আছে 4.4 সেন্টিমিটাৰ উলিয়াব লগাটো হৈছে পাই r স্কয়াৰ এতিয়া ক্যালকুলেট কৰিলে হৈ গল 2 এৰে 4.4 ইয়াক কাটিম 2.2 বাৰ যাব পাই মানে হৈছে 22/7 r is equal to 2.2 এতিয়া সোয়া r মানে কি হৈ যাব r মানে হৈ যাব 2.2 into এই 22/7 যে আছে ইয়াক ৰাইট সাইডত লৈ আহিলে ই উল্টা হৈ যাব 7/22 হৈ যাব এতিয়া এই 22 কাটা যাব এবাৰ যাব ঠিক আছে এবাৰ যাব কিন্তু ইয়াতে 22 নাই কি আছে 2.2 অৰ্থাৎ এটা ডিজিটৰ আগত দশমিকটো আছে এটা অংকৰ আগত দশমিকটো আছে তাৰ মানে ইয়াতে 0.1 হৈ যাব that means আমাৰ ৰেডিয়াস কিমান হৈ গল 7 into 1 7 পইণ্ট থকা কাৰণে 0.7 হৈ গল এই 0.7 টো হৈছে ৰেডিয়াস ইয়াক আনি কেনে আমি কত পুট কৰিব লাগে ইয়াতে পুট কৰিব লাগে কিয় কাৰণ আমি এৰিয়াটো উলিয়াব লাগে পাই মানে হৈছে 22/7 ৰেডিয়াস হৈছে 0.7 স্কয়াৰ আছে কাৰণে দুবাৰ লিখিম ঠিক আছে 7 কাটা যাব এবাৰ যাব দশমিকটো থাকি যাব ওকে অৰ্থাৎ 0.1 বাৰ যাব তো এইখিনি মাল্টিপ্লাই কৰি দিয়া 0.1 into 0.7 into 22 মাল্টিপ্লাই কৰি দিয়া 7 2 14 15 154 হ'ব পূৰণ কৰিলে তাৰ পিছত চাবা যে দশমিকটো কেইটা অংকৰ আগত আছে এটা দুটা ওভাৰঅল দুটা অংকৰ আগত দশমিক আছে সেইকাৰণে আমি দুটা অংকৰ আগত দশমিকটো দিম অৰ্থাৎ 1.54 অপচন বি ইজ দা কাৰেক্ট আনসাৰ আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ এটো মেনচুৰেচনৰে হয় এটা বৃত্তৰ কালি 50 সেন্টিমিটাৰ পৰিসীমাযুক্ত এটা আয়তৰ কালিৰ সমান দে কি দিছে চাওক ভালদৰে বুজাবলৈ মই চেষ্টা কৰিম এটা বৃত্ত আছে আৰু এই বৃত্তটোৰ এই সাৰ্কেলৰ যি এৰিয়া হয় সেইটো সমান কাৰ লগত সমান এটা ৰেক্টেংগুলাৰ এৰিয়াৰ লগত সমান ইহতৰ এৰিয়াটো সমান হয় আমাক তাৰ পিছত কৈছে যে এই যে আমাৰ ৰেক্টেংগল আছে এই ৰেক্টেংগুলাৰ পেৰিমিটাৰ পৰিসীমাটো 50 সেন্টিমিটাৰ হয় আয়তৰ পৰিসীমা কি হয় টুৱাইস l + b হয় ইয়াৰ ভ্যালু 50 সেন্টিমিটাৰ বুলি কোৱেশ্যনটো দিয়ে দিছে l মানে দৈৰ্ঘ্য b মানে প্ৰস্থ ইয়াতে ওকে বুজি পাইছে ইয়ালৈকে তাৰ পিছত কৈছে যে যদি আয়তটো 11 সেন্টিমিটাৰ প্ৰস্থৰ হয় তাৰ মানে b টো দিয়া আছে b মানে আয়তৰ b প্ৰস্থটো কি হয় 11 সেন্টিমিটাৰ হয় তেন্তে বৃত্তটোৰ ব্যাস কিমান হ'ব ডায়ামিটাৰ উলিয়াব দিছে নট ৰেডিয়াস ডায়ামিটাৰ d উলিয়াব লাগিব d ইজ ইকুৱেল টু টুৱাইস r ইয়াৰ ভ্যালু আমি উলিয়াব লাগিব ওকে তো চাও এতিয়া 2 এৰে 50 কাটা কিমান বাৰ যাব 25 বাৰ যাব প্ৰস্থৰ মানটো কুৱেশ্যনটো দিয়াই আছে প্ৰস্থ দিয়া আছে 11 is equal to 25 তো l or value ইয়াৰ পৰা কিমান পাই যাম 25 minus 11 14 পাই যাম 14 দৈৰ্ঘ্য হৈছে 14 ওকে তাৰপিছত এতিয়া চোৱা according to question প্ৰশ্নমতে আমাৰ প্ৰশ্নত কি কৈছে প্ৰথমতে যে সাৰ্কেলৰ যি এৰিয়া হয় ৰেক্টেংগুলাৰ যি এৰিয়া হয় দুইটা ইকুৱেল বুলি প্ৰশ্নত কৈ দিছে তো ইকুৱেল লিখিম আমি সাৰ্কেলৰ এৰিয়া কি হয় পাই r স্কয়াৰ ৰেক্টেংগুলাৰ এৰিয়া কি হয় l into b পাই হৈছে 22/7 r স্কয়াৰ হিচাপে লিখিম l কিমান 14 b কিমান b কুৱেশ্যনটো দিয়াই আছে 11 ঠিক ঠাক ওকে এতিয়া r স্কয়াৰ মানে কি হৈ যাব 14 into 11
22/7 যেতিয়া আমি ৰাইট সাইডত লৈ আহিম ই উল্টা হৈ যাব 7/22 হৈ যাব দিয়ালৈকে ঠিক ঠাক ওকে এতিয়া কাটাকাটি কৰা 11 ৰে 22 কাটা দুইবাৰ যাব 2 ৰে 14 কাটা 7 বাৰ যাব r স্কয়াৰ মানে হৈ গল 7 * 7 তাৰ মানে r ৰ ভ্যালু হৈ যাব 7 r ৰ ভ্যালু কি হৈ যাব 7 হৈ যাব এইটো হৈছে ৰেডিয়াস এইখিনি উলিওৱাৰ পিছত ডাইৰেক্টলি অপচন A2 বুলি নিদিব ডাইৰেক্টলি অপচন A2 বুলি নিদিব কাৰণ আমাক ৰেডিয়াসটো খুধা নাই আমাক ডায়ামিটাৰ খুদিছে ডায়ামিটাৰ কি হৈ যাব ব্যাস কি হৈ যাব 2 * r অৰ্থাৎ 2 * 7 14 হৈ যাব आंसर ইজ অপচন সি অপচন A2 দিলে কিন্তু গলত হৈ যাব ভুল হৈ যাব ওকে তো মানে ইয়াতে আমাৰ ম্যাক্সিমামৰে কি হৈ যায় ভুল হৈ যায় যে r = 7 পালো তাৰ মানে 7 টো কারেক্ট आंसर হৈ যাব বুলি আমাৰ এই পইণ্টখিনি ৰৈ যায় ওকে তো ইয়াতে ভুল কৰে বহুতে ভালদৰে চাব কিন্তু ইয়াতে ধুনিয়াকে ৰিভিজন হৈ গৈছে আপোনাৰ চাও কি ইউজ হৈছে পেৰিমিটাৰ ইউজ হৈছে কাৰ ৰেক্টাঙ্গুলাৰ তাৰ পিছত এই কালি ইউজ হৈছে কাৰ সাৰ্কুলাৰ এৰিয়া ইউজ হৈছে আৰু ৰেক্টাঙ্গুলাৰ এৰিয়াও ইউজ হৈছে খুব ধুনিয়াকৈ ৰিভিজন হৈ গৈছে নেক্সট কোৱেশ্চনটো চোৱা এইটো কি হয় মেনচুৰেচনৰ হয় এডাল তাৰেৰে 169 বৰ্গ সেন্টিমিটাৰ কালিৰ এটা বৰ্গ তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা তাৰৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা আমাক চাও এটা আমি বৰ্গ বনাম এই বৰ্গটো বনাম এই বৰ্গটো কালি কি হয় এৰিয়া কি হয় 169 সেন্টিমিটাৰ স্কয়াৰ হয় স্কয়াৰ সেন্টিমিটাৰ ওকে তো এই স্কয়াৰটো বনাব কাৰণে এই চাৰিটা এইটো এইখিনি বনাব কাৰণে আমাক কিমান দৈৰ্ঘ্যৰ বা কিমান দীঘল তাৰ আমাক লাগিব এইটো বস্তু খুদিছে ওকে তাৰ মানে আলটিমেটলি কি উলিয়াব দিছে আমাক যে এই সাৰ্কেলটোৰ সৰি সাৰ্কেল নহয় দে এই স্কয়াৰটোৰ পেৰিমিটাৰ কি হয় সেই বস্তুটো আমাক খুদিছে পেৰিমিটাৰ কি হয় পৰিসীমা কি হয় তো বৰ্গৰ পৰিসীমা কি হয় 4a হয় যত a মানে হৈছে ওৱান সাইড ওকে আমাক দিছে a স্কয়াৰ এৰিয়া অফ দা স্কয়াৰ 169 দিয়া আছে তো ইয়াৰ পৰা a এর ভ্যালু হৈ যাব 13 সেন্টিমিটাৰ আমি যেহেতু ইয়াত দৈৰ্ঘ্যটো উলিয়াব লাগে এইখিনি দৈৰ্ঘ্য উলিয়াব লাগে মানে পেৰিমিটাৰ উলিয়াব লাগে অৰ্থাৎ 4a মানে 4 * 13 কিমান হৈ যাব 52 হৈ যাব অপচন A ইজ দা কারেক্ট आंसर একদম ইজি পিজি ওকে একদম ইজি পিজি নেক্সট কোৱেশ্চন প্ৰবাবিলিটিৰ হয় এটা ডাইস এবাৰ দলিওৱা হল এটা যুগ্ম মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা ডাইস বুলি ক'লে আমাৰ কি থাকে 1 2 3 4 5 6 ছয়টা থাকে ওভাৰঅল 6 তলত ওভাৰঅলটো আহি যাব 6 টো আহি যাব একদম ইজি এটা যুগ্ম মৌলিক সংখ্যা খুলিছে যুগ্ম মৌলিক সংখ্যা আমাৰ কি হয় এটাই আছে এন্ড দ্যাট ইজ 2 কি হয় যুগ্ম মৌলিক সংখ্যা ইভেন প্ৰাইম নাম্বাৰ হয় অকল এইটোৱে আছে সো ইভেন প্ৰাইম নাম্বাৰ এটাই আছে 1 আহিব ইভেন প্ৰাইম নাম্বাৰটো 2 মানে 2 টো বহাই দিব নালাগে কেইটা আছে সেই বস্তুটো বহাই দিব লাগে সো এটা আছে 1 বহাই দিলো 1/6 ইজ দা কারেক্ট आंसर অপচন বি ইজ দা কারেক্ট आंसर নেক্সট কোৱেশ্চনলৈকে আমি আগবাঢ়িম যিমান পাৰো ফটাফট কৰিবলৈ চেষ্টা কৰিম নেক্সট এইটো কোৱেশ্চন চাওক দুটা সংখ্যাৰ অনুপাত 5:11 যদি দুটা সংখ্যাৰ লগত 10 যোগ কৰা হয় তেনে সংখ্যাবোৰ অনুপাত 7:13 হয় ডাঙৰ সংখ্যাটো হ'ব চাওক প্ৰশ্নত কি কৈছে দুটা নাম্বাৰ আমাক দিছে আৰু এই দুটা নাম্বাৰৰ লগত 10 প্লাস কৰিব দিছে 10 প্লাস কৰি দিলে কি পাও 7:13 আমি পাই যাও তো এই কোৱেশ্চনটো আমি শৰ্ট ট্ৰিকৰ সহায়তো কৰিব পাৰো আৰু আমি জেনাৰেল মেথড বা স্কুলত যে x ধৰি লৈ কেনে কৰো সেই মেথডৰ জৰিয়তেও আমি কৰিব পাৰো তো প্ৰথমতে x ধৰি লৈ কৰি দেখুৱাই দিছো বাৰু সংখ্যা দুটা যেটো 5:11 হয় সো আমি লিখিব পাৰিম 5x আৰু 11x হিচাপে মানে সংখ্যা দুটা হৈছে 5x আৰু 11x যেটো ৰেশিও আছে আমি ইয়াক ভগ্নাংশত লিখিব পাৰিম 5x/11x বুলি দুটাৰ লগত 10 যোগ কৰিব দিছে মই দুটাৰ লগত তলে উপৰে 10 যোগ কৰি দিম 10 যোগ কৰাৰ লগে লগে কি হৈ যাব ই সংখ্যা দুটা 7:13 অৰ্থাৎ 7/13 হৈ যাব এটো হৈছে অ্যাকৰ্ডিং টু দা কোৱেশ্চন এটা ক্ৰস মাল্টিপ্লাই কৰি দিয়া এনেকে ক্ৰস মাল্টিপ্লাই কৰি দিয়া ওকে 7 * 11 77x plus 7 * 10 70 is equal to 5 * 13 কিমান হৈ যাব 65x plus 130 77x ৰ পৰা 65x গলে থাকিব 12x is equal to 130 পৰা 70 গলে থাকিব 60
12 60 কাটা 5 বাৰ যাব x is equal to 5 ওকে x ৰ মান আমি 5 পালো আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে ডাঙৰ সংখ্যাটো তো ডাঙৰ সংখ্যাটো কি আছে 5x আৰু 11x ডাঙৰ কোনটো 11x টো ডাঙৰ সো 11x ৰ ভ্যালু আমি উলিয়াব লাগে সো 11x is equal to কি হ'ব 11 into 5 which is equal to 55 option D is the correct answer এইটো হৈছে জেনাৰেল মেথড যেটো আমি x ধৰি লৈ কেনে কৰো এতিয়া মই কৰি দেখুৱাই দিম শৰ্ট ট্ৰিকৰ সহায়ত চাও কেনেকৈ আমি কৰিব পাৰো প্ৰথমতে ৰেশিওটো লিখি লবা 5:11 বুলি এনেকে লিখি লবা তাৰ পিছত নেক্সট কি হয় ৰেশিওটো 7:13 হয় 7:13 হয় ওকে ইয়াত যেনেকৈ ক্ৰস মাল্টিপ্লাই কৰিছে ইয়াত আমি ক্ৰস মাল্টিপ্লাই কৰিম ইয়াত যেনেকৈ আমি মাইনাস কৰিছে ইয়াতো মাইনাস কৰি দিম ওকে তো এনেকৈ ক্ৰস মাল্টিপ্লাই কৰি দিয়া ৰেশিও গিটা কি হ'ব এটা হ'ব 77 এটা হ'ব 65 ওকে তাৰ পিছত কি লিখিবা সোৱা ইকুৱেল এটা সাইন দিবা ইকুৱেল এটা সাইন দি কিনে লিখিবা যে কি যোগ কৰাৰ কাৰণে হৈছে বা কি বিয়োগ কৰাৰ কাৰণে হৈছে 10 যোগ কৰাৰ কাৰণে হৈছে মই 10 টো লিখিম ইনটু দিম ইনটু লিখাৰ পিছত কি কৰিম এই তলত কি হয় মানে ৰেশিওটো কি হৈ যায় 7:13 হৈ যায় তো ডিফাৰেন্সটো কিমান ডিফাৰেন্সটো 6 ডিফাৰেন্স সেই 6 টো লিখি লম তাৰছত মই ইফালে কি লিখিম জানে এই যে ওপৰত মই লিখি লিছিলো ক্ৰস মাল্টিপ্লাই কৰি কেনে 5:13 65 7:11 77 তো এই দুটা ডিফাৰেন্সটো লব ডিফাৰেন্স ইজ কিমান 12 ডিফাৰেন্স হৈছে 12 আমি ৰেশিওত কৰি আছো বস্তুখিনি সেই কাৰণে মই r হিচাপে লিখিম ওকে সো কি হ'ব 10 6 60 12 60 কাটিলে 10 60 12 60 কাটিলে কিমান 5 বাৰ সো এটা ৰেশিও ভ্যালু 5 পালো তো আমাক কি লাগে আমাক ডাঙৰটো লাগে ডাঙৰ বুলি ক'লে এই 11 টো ডাঙৰ হয় 5 ডাঙৰ নে 11 ডাঙৰ 11 টো ডাঙৰ সো 11 ৰ লগত 5 মাল্টিপ্লাই কৰি দিয়া 11 to 5 55 পাস এনেকে শৰ্ট ট্ৰিকৰ সহায়ত কনসেপ্ট একে কিন্তু পদ্ধতিটো অলপ বেলেগ সেইখিনি ওকে তো নেক্সট কোৱেশ্চন লৈকে আমি আগবাঢ়ি যাম ৰেশিওৰ হয় তিনটা সংখ্যাৰ যোগফল কি দিছে 396 দিছে প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত 7:11 দ্বিতীয় আৰু তৃতীয় সংখ্যাৰ অনুপাত 11:15 তেন্তে তিনিটা সংখ্যাৰ আটাইতকৈ সৰু সংখ্যাটো লাগে তিনটা সংখ্যাৰ যোগফল দিছে ওকে 396 আৰু ইয়াতে কৈছে যে ফাৰ্স্ট আৰু সেকেন্ড এই দুটাৰ ৰেশিও হৈছে 7:11 তাৰছত আকৌ কৈছে যে সেকেন্ড আৰু থাৰ্ড কি হয় ৰেশিওটো 11:15 হয় জাস্ট লিখি দিছো বুজি পাওয়াত যাতে সহজ হয় চাও ইয়াতে চাও সেকেন্ড নম্বৰটো আমাৰ একে আছে তো ইমান আমি আৰু কৰি থাকিব নালাগে আমি ফাৰ্স্ট সেকেন্ড থাৰ্ড তিনিউটাৰে ৰেশিওটো কি পাই যাম তিনিউটাৰে ৰেশিওটো পাই যাম 7:11:15 হিচাপে পাই যাম তিনিউটাৰে যেহেতু বি টো আমাৰ কমন আছে একে আছে ওকে একে নাথাকিলে আমি একে কৰি লব লাগিল হেতেন ওকে তো এতিয়া চাও তিনিটা যোগ কৰিলে 396 পায় তো মই কি কৰিম ৰেশিও গিটা প্লাস কৰি দিম ৰেশিও গিটা প্লাস কৰিলে কি পায় ধুনিয়াকে শুনিবা ওকে ইজি হয় প্লাস কৰিলে কিমান পাবা সোৱা 11 আৰু 15 ই হৈ যাব 26 আৰু 7 হৈ যাব 33 কৰ পৰা আহিলে এই তিনিটা প্লাস কৰি দিছো মই x ধৰিলে কৰি দিয়া আৰু ডাইৰেক্ট কৰি দিও একেবাৰতে ওকে এটা লাইনতে কৰি দিও তিনিটা ৰেশিও তিনটা প্লাস কৰিলে 33 পাম 33 লিখিলো তাৰ পিছত কি লিখিবা বিচাৰিছে কোনটো হেতু সোৱা বিচাৰিছে কি বিচাৰিছে সৰু তো এই তিনিটা যে ৰেশিও আছে এই তিনিটা সৰু কোনটো 7 টো সৰু তো যেটো বস্তু লাগে হেতু ওপৰত উঠাই দিবা 7 টো মই ওপৰত উঠাই দিলো ইনটু কি ইনটু টোটাল যদি টোটাল পইচা থাকে দেন ঠিকনি লিখিবা ইয়াতে ওকে তো এতিয়া কাটাকাটি কৰে आंसर আমি পাই যাম কাটাকাটি কৰিলে आंसर আমি পাই যাম ओके सो কি হেৰে কাটা 33 ৰে ডাইৰেক্ট কাটি দিয়া 33 into 133 তাতো 6 থাকিব 66 দুবাৰ যাব তো এটা কি থাকিলে 7 into 12 is equal to 84 is the correct answer option B to correct হয় এইখিনি হৈছে কনসেপ্ট মিলাই লোৱা বস্তুখিনি মিলাই লৈছো ওকে এতে চালে ডাইৰেক্ট চালে আমি বুজি পাই যাও ওকে তো আপোনাৰ মেইন ক্যালকুলেশন বুলি গলে এইখিনি মেইন ক্যালকুলেশন হয় ওকে नेक्स्ट क्वेश्चन ट्रिगोनोमेट्री হয় একদম ইজি হয় টেনশন লব নালাগে ওকে টান নহয় বস্তুখিনি ইজি হয় ইয়াতে কি দিছে sec θ plus tan θ is equal to 4 দিছে আৰু উলিয়াব দিছে sec θ minus tan θ এটা এন্টৰ কনজুগেট হয়নে নহয় ভালদৰে চাকচোন
sec theta plus tan theta আৰু sec theta minus tan theta এটা এন্ডৰ কনজুগেট আমি ডাইৰেক্টলি কি লিখিব পাৰো উল্টা কৰি দিলে হৈ গল প্ৰতিলোমটো ললে হৈ গল 4 ৰ প্ৰতিলোম 1/4 সো 1/4 ইজ দা কারেক্ট आंसर অপশন সি টু কারেক্ট आंसर হয় বাকি আপুনি কৰিও চাব পাৰে সব কৰি দেখুৱাই দিছো ওকে এখিনিটো মুখে মুখে উলালা আমাৰ কৰি দেখুৱাই দিছো চাও আমাৰ এটা কি আছে আইডেন্টিটি এটা আছে যে 1 plus tan square theta কি হয় sec square theta তো tan square theta তো যেতিয়া মই রাইট সাইডত লিখিম তেতিয়া কি হৈ যাব 1 is equal to sec square theta minus tan square theta হৈ যাব না হৈ যাব এতিয়া a square minus b square মানে কি হয় a square minus b square মানে কি হয় a plus b whole into a minus b হয় নে নহয় তো sec theta plus tan theta whole into sec theta minus tan theta আমি লিখিব পাৰিম এতিয়া সোয়া যে কুৱেশ্যনটোত sec theta plus tan theta ৰ ভ্যালু 4 দিয়া আছে এইখিনিৰ ভ্যালু 4 দিয়া আছে তো এইখিনি ভ্যালুৰ জাগাত মই কি লিখিম মই 4 লিখি দিম এইখিনিৰ জাগাত যেটো কুৱেশ্যনটোত দিয়াই আছে আৰু উলিয়া পৰিছে sec theta minus tan theta সো sec theta minus tan theta এক সাইড ৰাখিম এই 4 টো এক সাইডে লৈ আহিম একৰ তলত বহিব সো आंसर পাই গলো আমি 1/4 সো 1/4 ইজ দা কারেক্ট आंसर নেক্সট আমি আগবাঢ়ি যাম রেশিও রে হয় আৰু পইচা ভগাব লাগে ওকে আৰু এইবাৰ রেশিওটো ফ্র্যাকশনত দিছে ভগ্নাংশত দিছে কৈছে যে 7200 টকা যদি পি কিউ আর ৰ মাজত ভগোৱা হয় কি রেশিওত ভগাব লাগে 1/2:4:3/2 এই রেশিওত ভগাব লাগে তেতিয়া আৰে কিমান টকা পাব বেলেগৰ হুদা নাই অকল আৰৰ হুদিছে ওকে তো আমি প্ৰথমতে কি কৰিম আমাৰ যি ভগ্নাংশত থকা অনুপাতটো যেটো ভগ্নাংশত আছে সেই বস্তু ভাঙি লম ওকে পি কিউ আর কিমান 1/2:4:3/2 তো মই কি কৰিম এই তলৰটো নোহোৱা কৰিম সো তলৰটো নোহোৱা কৰিব কাৰণে মই 2 এৰে পূৰণ কৰি দিম গুটেই গিটাকে 2 এৰে পূৰণ কৰি দিম তেতিয়া কি হ'ব 2 2 কাটা যাব 2 2 কাটা যাব তেতিয়া কি থাকিব 1:248:3 1:8:3 হৈ যাব রেশিওটো তাৰ মানে আমাৰ কুৱেশ্যনটোত যে 1/2:4:3/2 দিছে তাৰ জাগাত এনেকেও দিব পাৰিলে হয় 1:8:3 এনেকৈ দি কেনে মানে কি আপোনাক 5 জলত পেলাব খুজিছে ওকে বাস এইখিনি এতিয়া চাও কি কৰিম এতিয়া মই কৈছিলো যে এটো টোটাল উলিওৱা টোটাল কিমান হ'ব 8 3 11 12 হৈ যাব টোটাল কিমান হৈ যাব 12 হৈ যাব ওকে 12 হৈ যাব 12 টোটালটো 12 তাৰে ভিতৰত এই 12টা ৰেশিওৰ ভিতৰত কাক দিবা লাগে আৰক দিবা লাগে আৰে কিমানটা ৰেশিও পালেছো আৰে ৰেশিও পাইছে সিধা সব 3টা ৰেশিও পাইছে 3 টো উঠাই দিম অৰ্থাৎ 12 ভাগত 3 পাইছে কিমান টকাৰ ভিতৰত 7200 টকাৰ ভিতৰত একদম ইজি কৰি দিছো ওকে তো কাটা কাটি কৰা आंसर আমি পাই গলো 12 ৰে 72 কাটা 6 বাৰ যাব দুটা 0 উঠাই দিয়া তো কি থাকিলে 3 পূৰণ 600 1800 অপশন এ ইজ দা কারেক্ট आंसर আপুনি নিজেও এবাৰ কৰি চাব x ধৰিলৈ কৰিব পাৰা একো প্ৰবলেম নাই কিন্তু x ধৰিলৈ কৰিব গলিও আপুনি এইখিনি বস্তু ভাঙি লব লাগিব ভগ্নাংশখিনি ভাঙি লব লাগিব তাৰ পিছত কি কৰিবা x লিখিবা 8x লিখিবা 3x লিখিবা তাৰপিছত যোগ কৰি দিবা x plus 8x plus 3x is equal to 7200 তাৰপিছত লিখিবা 12x সমান 7200 12 ৰে 7200 কাটি দিয়া কিমান বাৰ যাব 600 বাৰ যাব আমাক লাগে কাৰ কাৰণে আৰৰ কাৰণে আৰে পাইছে 3টা x গতিকে 3 পূৰণ 600 এনেকে কৰিব পাৰা একে কথা সো এই গুটেইখিনি বস্তু মই ওয়ান স্টেপত কৰি দিছো ইমানখিনি আছিল আজিৰ সেশনটোত আশা কৰো হেল্পফুল পালে যদি ভাল লাগিলে তেতিয়ালে লাইক কৰিব আৰু বন্ধু বান্ধৱীক শেয়াৰ কৰি দিব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব খেখলৈ সবাবে ধন্যবাদ